তোমালোকৰ যিসকল শিক্ষাৰ্থীয়ে এলটমেণ্ট পাইছে ফাৰ্ষ্ট ৰাউণ্ডত যোৱাকালি প্ৰায়ভাগ শিক্ষাৰ্থীয়ে এডমিশ্যন লৈছে গভৰ্ণমেণ্টত হওক বা প্ৰাইভেটত হওক আৰু আজি যিহেতুকে বন্ধ অহাকালি এদিন চলিব ফাৰ্ষ্ট ৰাউণ্ড এডমিশ্যন 3 অক্টোবৰ তাৰিখে ফাৰ্ষ্ট ৰাউণ্ড এডমিশ্যন কমপ্লিট হৈ যাব আৰু 4 তাৰিখৰ পাছত আকৌ ছেকেণ্ড ৰাউণ্ডৰ কাৰণে প্ৰচেছসমূহ আৰম্ভ হ'ব এটা কথা হ'ল বহুত শিক্ষাৰ্থীক মই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি থকা দেখিছোঁ যে তেওঁলোকে প্ৰাইভেট ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'বলৈ বিচাৰি আছে আৰু এই প্ৰাইভেট ইনষ্টিটিউটবিলাকত এডমিশ্যনৰ প্ৰচেছটো কি হয় আৰু তাত আপোনালোকে এলটমেণ্ট নোপোৱাকৈ এডমিশ্যন ল'ব পাৰিবনে নাই প্ৰাইভেট ইনষ্টিটিউটত যদি আপোনালোকে এডমিশ্যন ল'বলৈ যায় কিমান ফিজ আপোনালোকে পে' কৰিব লাগিব আৰু প্ৰাইভেট ইনষ্টিটিউট যিবোৰ DLED চেণ্টাৰ আছে সেই ইনষ্টিটিউটবিলাকত আপোনালোকে যদি এডমিশ্যন লয় তাত আপোনালোকে কি প্ৰচেছ কৰিব লাগিব আৰু কেনেধৰণে আপোনালোকে এডমিশ্যন পাব এলটমেণ্ট পোৱাসকলে কেনেকৈ পাব বা এলটমেণ্ট নোপোৱা শিক্ষাৰ্থীসকলে তাত কেনেকৈ এডমিশ্যন ল'ব পাৰিব লগতে আদাৰ ডিষ্ট্ৰিক্ট শিক্ষাৰ্থীসকলে তেনেকুৱা প্ৰাইভেট ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'ব পাৰিব নেকি যিহেতুকে বহুত ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট নাই আৰু সেই প্ৰাইভেট ইনষ্টিটিউট নথকা শিক্ষাৰ্থীসকলে বা প্ৰাইভেট ইনষ্টিটিউট নথকা ডিষ্ট্ৰিক্টৰ শিক্ষাৰ্থীসকলে আদাৰ ডিষ্ট্ৰিক্টৰ থকা প্ৰাইভেট ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'ব পাৰিবনে নাই হয়বানসকল এনেধৰণৰ বহুত কথা মই আপোনালোকক এই ভিডিঅ'টোত ক্লিয়াৰ কৰিম তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ যদি শেষলৈকে চাব তেৱলক আজিৰ মূল ভিডিঅ'টিলে হয়বানসকল আপোনালোকে সকলোৱে গম পায় যে ফাৰ্ষ্ট ৰাউণ্ড এডমিশ্যন চলি আছে অনগোয়িং হৈ আছে আৰু বহুত শিক্ষাৰ্থী এলটমেণ্ট পাইছে আৰু বহুত শিক্ষাৰ্থী এতিয়া পৰ্যন্ত এলটমেণ্ট পোৱা নাই যিহেতুকে তেওঁলোকৰ কম মাৰ্কছ বা তেওঁলোকৰ ৰেংকটো অকণমান তলত আছে যাৰ কাৰণে তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন পোৱা নাই বা এলটমেণ্টটো পোৱা নাই এটা কথা হ'ল ছেকেণ্ড ৰাউণ্ড যিহেতুকে অহা 7 অক্টোবৰ তাৰিখে তেওঁলোকে লিষ্ট পাব্লিছ কৰিব ৰিজাল্টটো দিব এগেইন তেওঁলোকে যিসকল শিক্ষাৰ্থী তাত ছিলেকশ্যন পাব তেওঁলোকে এডমিশ্যন কণ্ডাক্ট কৰিব আৰু যদি ছেকেণ্ড ৰাউণ্ড এলটমেণ্টত যদি কোনো শিক্ষাৰ্থী এডমিশ্যন নেপায় দেন শিক্ষাৰ্থীসকলে এগেইন আকৌ অনলাইন কাউন্সেলিং কৰিব লাগিব ফৰ থাৰ্ড ৰাউণ্ড এলটমেণ্টৰ কাৰণে হয় মানুহসকল বহুত শিক্ষাৰ্থী এইটো সুধি আছে যে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে কাউন্সেলিং কৰিব লাগিব নেকি নেলাগে বন্ধুসকল ছেকেণ্ড ৰাউণ্ড এলটমেণ্টৰ কাৰণে আপোনালোকে ছেকেণ্ড কাউন্সেলিং কৰিব নেলাগে আপোনালোকে থাৰ্ড ৰাউণ্ডৰ কাৰণেহে ছেকেণ্ড কাউন্সেলিং কৰিব লাগিব যদিহে আপুনি ফাৰ্ষ্ট ছেকেণ্ড ৰাউণ্ড পৰ্যন্ত ছিলেকশ্যন নেপায় বা এলটমেণ্ট নেপায় হয় বন্ধুসকল এনেধৰণে আপোনালোকে ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট হ'ব বা ছেকেণ্ড ৰাউণ্ড আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু প্ৰাইভেট ইনষ্টিটিউটবিলাকত যদি আপোনালোকে এডমিশ্যন ল'বলৈ বিচাৰে তেতিয়াহ'লে তাত আপোনালোকৰ যিটো প্ৰচেছ সেইটো হৈছে SCRT দ্বাৰাই এলটমেণ্ট দিব লাগিব অৰ্থাৎ আপোনালোকে যিটো প্ৰেফাৰেঞ্চ দিছে সেই ডিষ্ট্ৰিক্টৰ সাপোজ যিবোৰ ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট আছে সেই ডিষ্ট্ৰিক্টৰ শিক্ষাৰ্থীসকলে অফক'ৰ্ছ সেই প্ৰাইভেট ইনষ্টিটিউটবিলাককো আনকি তেওঁলোকে প্ৰিফাৰেঞ্চ ইনষ্টিটিউট হিচাপে সিলেক্ট কৰিছে আৰু সেই শিক্ষাৰ্থীসকল যদি তাত প্ৰিফাৰেঞ্চ ইনষ্টিটিউট সিলেক্ট কৰাৰ সত্ত্বেও তেওঁলোকে সিলেকশ্যন পাইছে অথচ তেওঁলোক এডমিশ্যন লোৱা নাই তেতিয়াহ'লে সেই প্ৰাইভেট ইনষ্টিটিউটবিলাকত ভেকেন্সি থাকি যাব আৰু তেনে ভেকেন্সি থকা ইনষ্টিটিউটবিলাকত আদাৰ ডিষ্ট্ৰিক্টৰ শিক্ষাৰ্থীসকলেও আনকি এডমিশ্যন ল'ব পাৰিব হয় বন্ধুসকল আপোনালোকে এই কথাটো ক্লিয়াৰ হৈ লওক যে আপোনালোকে আদাৰ ডিষ্ট্ৰিক্টত বা আপোনাৰ ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট নাই কিন্তু আদাৰ ডিষ্ট্ৰিক্টত আছে আপুনি প্ৰাইভেটত হ'লেও এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আদাৰ ডিষ্ট্ৰিক্টত যদি ভেকেন্সি থাকে তেতিয়াহ'লে আপোনালোকৰ ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট নথকা সত্ত্বেও আপোনালোকে যিটো ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট আছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব যদি সেই প্ৰাইভেট ইনষ্টিটিউটখনত ভেকেন্সি থাকে আৰু সেই ভেকেন্সি লিষ্ট SCRT স্পট এডমিশ্যনৰ আগে তেওঁলোকে লিষ্টটো পাব্লিছ কৰিব যে আমুক ইনষ্টিটিউচনত ভেকেন্সি আছে আৰু তেওঁলোকে যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে তাত এডমিশ্যন ল'ব পাৰিব বুলি তেওঁলোকে নটিফিকেশ্যন যোগে জনাব এটা কথা হ'ল আপোনালোকৰ ফিজ কিমান পৰিব এই ইনষ্টিটিউটবিলাকত যদি আপোনালোকে প্ৰাইভেট ইনষ্টিটিউট যিমানবোৰ আছে SCRT এটা ফিজ বান্ধি দিছে যে 34,000 লাষ্ট ইয়াৰ এই ফিজ 27,000 আছিল আৰু এইবাৰ কিন্তু SCRT গভৰ্ণমেণ্টৰ ক্ষেত্ৰতে হওক বা প্ৰাইভেটৰ ক্ষেত্ৰতে হওক ইনক্ৰিজ কৰিছে ফিজৰ যিটো পৰিমাণটো লাষ্ট 27 আছিল প্ৰাইভেটত এইবাৰ তেওঁলোকে 34 কৰিছে অৰ্থাৎ তেওঁলোকে 7,000 ইনক্ৰিজ কৰিছে আৰু ইফালে গভৰ্ণমেণ্ট ইনষ্টিটিউটবিলাকতকৈ আনকি এটা ইনষ্টিটিউটবিলাকত আগৰ ফিজটো যিটো আছে সেইটোৱেই ৰিমেইন ৰাখিছে কিন্তু 4,700ৰ ভিতৰতে তেওঁলোকে এডমিশ্যনসমূহ ফিজসমূহ কমপ্লিট কৰিব অৰ্থাৎ কিছুমান ইনষ্টিটিউচনত ফাৰ্ষ্ট সেমিষ্টাৰৰ ফিজ এবাৰ লৈছে 2900 বা 2700 কোনোবা ইনষ্টিটিউচনত আকৌ একেবাৰতে 4,700 লৈছে আৰু কোনোবা ইনষ্টিটিউচনত 5,000 টকা 6,000 টকা পৰ্যন্ত লৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউচনত আৰু সেই ফিজটো কেৱল তেওঁলোকৰ এডমিশ্যন ফিজ 4,700 বাকি ফিজটো হ'ব তেওঁলোকৰ যেটো
তেওঁলোকৰ ইউনিয়ন বডিৰ ফিজ, মেগাজিনৰ ফিজ আৰু কম্পিউটাৰ লেবৰ ফিজ তেনেকুৱা ফিজবিলাক তেওঁলোকে ইনক্লুড কৰে, যাৰ কাৰণে কিছুমান ইনষ্টিটিউশ্যনত সেই ফেচিলিটিজ থকা সেইবোৰ ফেচিলিটিজ থকা ইনষ্টিটিউটবিলাকত ফিজটো অকণমান বেছি হয়। আপোনালোকে যদি এলটমেণ্ট নেপায় বা SCRT-য়ে সেই স্পট এডমিশ্যনৰ নটিফিকেশ্যন নিদিয়াৰ আগত বা আপোনালোকে প্ৰাইভেট ইনষ্টিটিউশ্যনত এলটমেণ্ট পোৱা নাই, নোপোৱাকৈ আপোনালোকে কোনো প্ৰাইভেট ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব পাৰিবনে নাই? হয় বন্ধুসকল, এই কথাটো বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ যে আপোনালোকে তেনেকুৱা কোনো এখন তোমালোকৰ মই আপোনালোকক জনাই দিওঁ, এনেকুৱা 2-এখন ইনষ্টিটিউট আছে য'ত আপোনালোকে এলটমেণ্ট নোপোৱা স্বত্তেও বা এলটমেণ্ট নোপোৱাকৈ আপোনালোকে এডমিশ্যন ল'বলৈ পাৰিব পাৰে। আৰু তেনেকুৱা ইনষ্টিটিউট আছে য'ত আপোনালোকে এনেকুৱা এডমিশ্যন ল'বলৈ পাৰিব পাৰে যদিহে আপোনালোকে সেই ইনষ্টিটিউটবিলাকৰ লগত যোগাযোগ ৰাখে। হয় বন্ধুসকল, আপোনালোকে এলটমেণ্ট নেপালেও আপোনালোকে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট নাই, আপুনি প্ৰাইভেট ইনষ্টিটিউটত হ'লেও DLED-টো কৰিব বিচাৰি আছে, তেতিয়াহ'লে এনেকুৱা 2-এখন ইনষ্টিটিউট আছে য'ত আপোনালোকে এলটমেণ্ট নোপোৱাকৈ এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে ফিজ যিটো নৰ্মেল ফিজ হ'ব, নৰ্মেল ফিজতকৈ অকণমান বেছি দিব লাগিব, যিটো এণ্ডমেণ্ট এডমিশ্যনৰ প্ৰচেছ হ'ব বা এণ্ডমেণ্ট এডমিশ্যন বুলি কয়। অৰ্থাৎ আপোনালোকৰ যিটো নৰ্মেল ফিজ তাতকৈ অকণমান বেছি ফিজ দি পেলাই আপোনালোকে এডমিশ্যন ল'ব পাৰিব। এই ইনষ্টিটিউটবিলাক 2-এখন আছে আৰু তাৰ বিষয়ে যদি জানিবলগীয়া আছে তেতিয়াহ'লে ফেচবুক ID মোৰ পেজ দিয়া আছে, তাত আপোনালোকে মোক কমেণ্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে। আৰু যিসকল শিক্ষাৰ্থী বেছি ফিজ নহয়, তেওঁলোকে নৰ্মেল ফিজতে এডমিশ্যন ল'ব বিচাৰি আছে, তেওঁলোকে আদাৰ ডিষ্ট্ৰিক্টত ল'ব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে SCRT স্পট এডমিশ্যনৰ নটিফিকেশ্যন পৰ্যন্ত তেওঁলোকে ৰখিব লাগিব। আৰু সেই স্পট এডমিশ্যনৰ যিটো নটিফিকেশ্যন সেইটো তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট হৈ গৈছে, ছেকেণ্ড ৰাউণ্ড আৰু থাৰ্ড ৰাউণ্ড প্ৰচেছ কমপ্লিট হৈ যোৱাৰ পাছতহে যদি ভেকেঞ্চি থাকে তেতিয়াহ'লে SCRT-য়ে স্পট এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিব। আৰু সেই স্পট এডমিশ্যন কেৱল প্ৰাইভেটত হ'ব তেনেকুৱা নহয়, গভমেণ্টতো হ'ব, গভমেণ্ট ইনষ্টিটিউটবিলাকতো স্পট এডমিশ্যন হ'ব, কাৰণ গভমেণ্ট ইনষ্টিটিউটবিলাকতো থাৰ্ড ৰাউণ্ড পৰ্যন্ত তাত ভেকেঞ্চি থাকি যায়। তো তেনে ক্ষেত্ৰত বহুত শিক্ষাৰ্থী এইটো ভয় কৰি আছে যে মই এতিয়া প্ৰাইভেটত পাইছোঁ, মই যদি এডমিশ্যন নলওঁ মোৰ কিবা অসুবিধা হ'ব নেকি, বা মোৰ নাম নেক্সট ৰাউণ্ডত নাহিব নেকি, বা যদি মোৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিওটা ৰাউণ্ডত যদি মোৰ নাম নাহে তেতিয়াহ'লে মই এডমিশ্যন ল'ব পাৰিম নে নাই? হয় বন্ধুসকল, আপোনালোকে নিশ্চয় পাৰিব যদিহে আপোনাৰ মাৰ্কছটো ভাল হয়। কাৰণ বন্ধুসকল, স্পট এডমিশ্যনৰ প্ৰচেছ বা স্পট এডমিশ্যনৰ যিটো ছিষ্টেম তাত এনেকুৱা ধৰণে যে যিসকল শিক্ষাৰ্থীৰ মাৰ্কছ বেছি বা মেৰিট বেচিছত তেওঁলোকে স্পট এডমিশ্যনটো দিয়ে, যিসকলৰ মাৰ্কছটো বেছি সেইসকল শিক্ষাৰ্থী অফক'ৰ্ছ তেওঁলোকে স্পট এডমিশ্যনৰ জৰিয়তেও আনকি এডমিশ্যন ল'ব পাৰিব যদিহে তেওঁ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা ৰাউণ্ডত এডমিশ্যন ল'বলৈ সক্ষম নহয়। হয় বন্ধুসকল, এনেধৰণে বেছি মাৰ্কছ কিন্তু তেওঁলোকে এতিয়া প্ৰাইভেটত ছিলেকশ্যন পাইছে, গভমেণ্টত ল'ব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট নলৈ পেলাই ছেকেণ্ড আৰু থাৰ্ড ৱেইট কৰিব পাৰে। আৰু ছেকেণ্ড আৰু থাৰ্ডতো যদি আপুনি ছিলেকশ্যন নাপায় দেন আপুনি স্পট এডমিশ্যনৰ কাৰণে আপুনি ইনষ্টিটিউটবিলাকত নটিফিকেশ্যন যেতিয়া জাৰি কৰিব আপোনালোকে এডমিশ্যন ল'ব পাৰিব। হয় বন্ধুসকল, সেই স্পট এডমিশ্যনৰ আপোনালোকৰ মাৰ্কছটোৱে ডিপেণ্ড কৰিব আপুনি এডমিশ্যন সেই ইনষ্টিটিউশ্যনখনত পাবনে নাই। সম্পূৰ্ণ মেৰিট বেচিছত SCRT-য়ে গভমেণ্ট হওক প্ৰাইভেটত হওক আপোনালোকৰ এডমিশ্যনসমূহ কণ্ডাক্ট কৰিব। তো বন্ধুসকল, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে থাকক যে মই এডমিশ্যন এতিয়া ছিলেকশ্যন পাইছোঁ, মই যদি এতিয়া এডমিশ্যন নলওঁ মই ছেকেণ্ড ৰাউণ্ড বা থাৰ্ড ৰাউণ্ডত মোৰ নাম নাহিব, সেই কথাটো আপোনালোকে ভাবিব নালাগে, নিশ্চয় আহিব। যদি আপুনি এডমিশ্যন কিন্তু যদি আপুনি লৈ লয় তেতিয়াহ'লে আপোনাৰ নাম অহাৰ চান্সেছটো কম হ'ব, যিহেতুকে এইবাৰ চেণ্ট্ৰেলি তেওঁলোকে এডমিশ্যনৰ প্ৰচেছটো কণ্ডাক্ট কৰিছে। সেইটো কাৰণে আপুনি যেতিয়া এডমিশ্যন লৈ ল'ব আপোনাৰ এডমিশ্যনৰ প্ৰচেছ কমপ্লিট হৈ যাব, এগেইন আপোনাৰ নাম ছেকেণ্ড বা থাৰ্ড ৰাউণ্ডত আপোনাৰ নাম নাহে। সেয়ে বন্ধুসকল, যদি আপুনি এডমিশ্যন নলয় তেতিয়াহ'লে নাম অহাৰ চান্সেছ বেছি আছে, আৰু যদি এডমিশ্যন লয় তেতিয়াহ'লে নাম অহাৰ চান্সেছটো কমি যাব। তো বন্ধুসকল, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইটো আছিল। আশা কৰিছোঁ আপোনালোকৰ DLED এডমিশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক কিছু হ'লেও ইনফৰ্মেটিভ তথ্য দিবলৈ সক্ষম হৈছোঁ। ভিডিঅ'টি যদি আপোনাক সঁচাকৈ ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।